চালনা সমিতি আছে তেওঁলোকে সিদ্ধান্ত ল'ব তাত জুবিন গাৰ্গৰ ফটো লগাব নে হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগাব নে আৰু কাৰোবাৰ ফটো লগাব তাৰ ইস্তেমাৰ অভিভাৱক হিমন্ত বিশ্ব শৰ্মা নহয় জুবিন গাৰ্গৰ কথা মতে কি কয় হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলিব মুছলমানৰ ঘৰে ঘৰে এতিয়া জুবিন গাৰ্গৰ ফটো আছে হিমন্ত বিশ্ব শৰ্মাই এইটো নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ মিয়াসকলে জুবিন গাৰ্গক বেছি ভাল পায় প্ৰতিদিনে মিয়া মুছলমান মানুহখিনিয়ে জুবিন গাৰ্গৰ কাৰণে কান্দে আৰু আল্লাহৰ ওচৰত দোৱা কৰে জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গ শান্তিত থাকক মুছলমান মানুহখিনিয়ে তেওঁক কাৰণে দোৱা কৰে আল্লাহৰ ওচৰত কিয় জানে জুবিন গাৰ্গ ডাঙৰীয়াই যেতিয়া জীয়াই আছিল তেওঁ মছজিদত দান কৰিছে তেওঁ মাদ্ৰাছাত টকা পইচা দিছে কোৰাণ পঢ়া হাফিজ পঢ়া ছাত্ৰ ছাত্ৰীক পইচা দিছে অনাথ যিসকল ছাত্ৰ ছাত্ৰী কোৰাণ পঢ়ি আছে বান্নাত মাদ্ৰাছাত মাদ্ৰাছাত তেওঁ পইচা দিছে দুখীয়া মানুহক সহায় কৰিছে আমাৰ হাতীগাঁৱৰ ৰাজধানী মছজিদৰ ওচৰত নিজে পইচা দিছে গতিকে তেওঁ এজন দানবীৰ আছিলে এজন মহান ব্যক্তি আছিলে এই কথাটো আৰু মুখ্যমন্ত্ৰী কি জানিব মহান মানুহৰ কথা তেওঁতো আৰু চুকুৱালি টাইপ মানুহ গতিকে সেয়া কৈ থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যবোৰ সদায় গহীন গম্ভীৰ হ'ব লাগে কাৰণ এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তি তেওঁ যদি এইবিলাক হাতা কৈ থাকে তেওঁ কি মুছলমান মিয়া মানুহৰ মুখ্যমন্ত্ৰী নহয় নেকি নে অকল হিন্দুৰ মুখ্যমন্ত্ৰী তেওঁ কৈ দিয়ক যে মই অকল হিন্দুৰ মুখ্যমন্ত্ৰী মিয়া মানুহৰ মই মুখ্যমন্ত্ৰী নহয় তেওঁ কৈ দিয়ক তেওঁ সংবিধানৰ শপত যেতিয়া খায় সেই সময়ত কৈ দিব লাগে আৰু সংবিধানত উল্লেখ আছে ভাৰত এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় তো সেই সংবিধানৰ শপত খাই অকল মিয়া 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 কৰি থাকে গতিকে এইবোৰ বন্ধ হ'ব লাগে তেওঁ চেষ্টা কৰিব লাগে এজন গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিচাপে যে সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি অসমখনক কেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে কৰিব পাৰি সেইবিলাক নকৰি তেওঁ মিয়া 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 লুঙি দাড়ি টুপি কোনে কি খায় ক'ত কোনে যায় নাযায় কাৰ কোনে গাৰ্লফ্ৰেণ্ড এইবিলাক লৈ ব্যস্ত থাকে গতিকে এইবিলাক বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবোৰ মই পুনৰ কৈছোঁ অলপ ভাল হ'ব লাগে গহীন গম্ভীৰ হ'ব লাগে আৰু তেওঁ সকলোকে মিলাপ্ৰীতিত ৰখাৰ কাৰণে শান্তিত ৰখাৰ কাৰণে কাম কৰিবলৈ মই অনুৰোধ জনাইছোঁ উপদেশটো দিব নোৱাৰোঁ কাৰণ তেওঁ মুখ্যমন্ত্ৰী হয় মই অনুৰোধ জনাইছোঁ